আপোনালোকক আমন্ত্ৰণ জনাইছোঁ এটা বিশেষ বিষয় সম্বোধন কৰিবৰ বাবে। ইয়াত আমাৰ সৈতে উপস্থিত আছে আমাৰ ৰাজ্যিক বিজেপিৰ আমাৰ সংবাদ কোষৰ আহ্বায়ক সন্মানীয় দেৱান ধ্ৰুৱজ্যোতি মৰল ডাঙৰীয়া। যোৱাকালি আপোনাৰ যে SI প্ৰশ্ন কাকত ফাদিলৰ বিৰুদ্ধে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে বৰ্তমান সময়ৰ যি COVID-19 মহামাৰী তাৰ কোনো প্ৰট'কল তেওঁলোকে নমনাকৈ যি এক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈছিল, সেই সময়ত তেওঁলোকৰ দলৰ সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই যি মন্তব্য সংবাদ মাধ্যমৰ আগত আগবঢ়াইছিল, আমি তাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাই নহয়, আমি ইয়াৰ প্ৰতিবাদ জনাইছোঁ। এই কাৰণে যে APSC কাণ্ডৰ দৰে কংগ্ৰেছৰ দিনত সংঘটিত এক ভয়ানক কেলেংকাৰী, যাৰ কলাদাগ তেওঁলোকে চিৰদিনে মচিব নোৱাৰে, সেই তদন্তৰ বা সেই কেলেংকাৰীৰ কলাদাগ ঢাকিবৰ বাবে SI প্ৰশ্ন কাকত ফাদিল ঘটনাক লৈ তেওঁলোকে অযথা লম্ফজম্ফ কৰিছে। এয়া স্পষ্ট কথা। কাৰণ SI পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ কথা প্ৰকাশ হোৱাৰ 15 মিনিটৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ সদিচ্ছা থকাৰ বাবেই দুৰ্নীতিৰ বিৰুদ্ধে তেখেতৰ যি শূন্য সহনশীল নীতি, সেই নীতিক সাৰোগত কৰি এই ঘটনা গম পোৱাৰ লগে লগেই 15 মিনিটৰ ভিতৰত তেখেতে দিল্লীৰ পৰা এই পৰীক্ষা বাতিলৰ নিৰ্দেশ দিয়ে আৰু কঠোৰতম তদন্তৰ নিৰ্দেশ দিয়ে। কাৰণ তেতিয়ালৈকে এই কথা কেতিয়াও ৰাজহুৱা সংবাদ মাধ্যম বা কোনো ৰাজহুৱা এক দাবী উঠা নাছিল যে পৰীক্ষা বাতিল কৰিব লাগে বা ইয়াৰ বিৰুদ্ধে তদন্ত কৰিব লাগে। অৰ্থাৎ চৰকাৰৰ যি সদিচ্ছা, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মেধাৱী শিক্ষিত নবনুৱাক ন্যায় দিয়াৰ তেখেতৰ যি সদিচ্ছা, সেই সদিচ্ছাৰ বাবে সেয়া সম্ভৱ হৈ উঠিছে। আমি কংগ্ৰেছ দলক ৰিপুণ বৰাক আমি প্ৰত্যাহ্বান জনাইছোঁ। ৰিপুণ বৰা ডাঙৰীয়া, আপুনি কালি যি কথা কৈছে যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জড়িত বুলি কৈছে, আপোনাৰ মুখত এনে কথা শোভা নাপায়। কাৰণ তিহাৰ জেলত থকা অভিজ্ঞতা আপোনাৰ আছে। নিকা ভাৱমূৰ্তি সম্পন্ন, মূল্যবোধৰ ৰাজনীতিক প্ৰাধান্য দিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কিন্তু তেনে অভিজ্ঞতা নাই। তেখেতে শাসনত বহিয়েই আপোনালোকৰ দিনত সংঘটিত হোৱা পইচা দিলেই চাকৰি পোৱা যি নীতি, সেই নীতিক তেওঁ এবলিছ কৰিলে, সেই নীতিক তেওঁ নাইকিয়া কৰিলে। গতিকে আপুনি কিহৰ ভিত্তিত তেখেতক জড়িত বুলি ক'বলৈ সাহস পালে? যি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ প্ৰত্যক্ষ তত্বাৱধানত অসম আৰক্ষীয়ে নজিৰবিহীনভাৱে 3 বছৰত APSC কেলেংকাৰী তদন্ত সামৰি ৰাজ্যখনৰ মেধাৱী শিক্ষিত যুৱক যুৱতীক ন্যায় দিবলৈ সক্ষম হ'ল, সেই কথা অসমৰ ৰাইজৰ মুখে মুখে। গতিকে আপুনি কিহৰ ভিত্তিত এনেকুৱা অভিযোগ তুলিছে? আজি আপোনালোকে APDCL যি চাকৰিৰ কথা কয়, APDCL চাকৰি ৰাজহুৱা অভিযোগ অহাৰ লগে লগে কংগ্ৰেছ দলৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াই চিঠি লিখিছে তেখেতে APDCL মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। তাৰ ভিত্তিত আমি ন্যায়িক তদন্ত ঘোষণা কৰিছোঁ। সেই তদন্তই যি প্ৰতিবেদন দিব, সেই প্ৰতিবেদন আখৰে আখৰে ৰূপায়ণ কৰা হ'ব। আৰু PNRDত মহামান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত নিযুক্তি প্ৰদান কৰা হৈছে। তেওঁলোকে ইণ্টাৰভেন কৰিছে, তেওঁলোকে হস্তক্ষেপ কৰিছে, আৰু তেওঁলোকে যি নিৰ্দেশনা দিছে, সেই নিৰ্দেশনাৰ ভিত্তিতহে এই চাকৰি প্ৰদান কৰা হৈছে। তেওঁলোকে ন্যায় ব্যৱস্থাকো তেওঁলোকে প্ৰত্যাহ্বান জনাইছে নেকি? তেওঁলোকে কোৰ্টৰ দ্বাৰস্থ কিয় হোৱা নাই? কাৰণ এই বিষয়টো আমি মহামান্য আদালতৰ যি নিৰ্দেশনা, তাৰ ভিত্তিতহে নিযুক্ত হৈছে। মই আৰু এটা কথা প্ৰত্যাহ্বান জনাব বিচাৰোঁ আপোনালোকৰ যোগেদি, সন্মানীয় সংবাদ মাধ্যমৰ যোগেদি, আৰু আপোনালোককো ধন্যবাদ আৰু কৃতজ্ঞতা এইটো কাৰণে জনাইছোঁ, অহৰহভাৱে আপোনালোকে এই দুষ্কৃতিকাৰীৰ কাৰ্যসমূহ বিফল কৰাৰ বাবে যে বাতৰি পৰিৱেশন কৰিছে, তাৰ বাবে আপোনালোককো ধন্যবাদ জনাইছোঁ। আপোনালোকৰ দীৰ্ঘদিনীয়া যি সেৱা, আপোনালোকে এটা কথা মনত ৰাখিব, পূৰ্বৰ কংগ্ৰেছৰ দিনত যদি এনে প্ৰশ্ন কাকত ফাদিল হয়, সেই ফাদিলৰ ঘটনা কেৱল সংবাদ মাধ্যমৰ বাতৰি আৰু ৰাইজৰ দল সংগঠনৰ প্ৰতিবাদতেই সীমাবদ্ধ হৈ থাকে। আমিতো কাহানিও শুনা নাই, কাহানিও দেখা নাই। ৰিপুণ বৰা ডাঙৰীয়া, আপুনিওতো মন্ত্ৰী হৈ আছিলে, আপোনালোকৰ দিনত এবাৰো এনেকুৱা প্ৰশ্ন কাকত ফাদিলৰ বা যিসমূহ দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছিল তদন্ত কৰিছিল নে আপোনালোকে? আমাৰ চৰকাৰে এই 597টা SI পদত যাতে
মেধাসম্পন্ন যোগ্য প্ৰাৰ্থীয়ে চাকৰি পায় গতিকে প্ৰথম অৱস্থাতে যি বেমেজালিৰ সৃষ্টি হৈছে আমি প্ৰথমতে ইয়াক পুলিয়ে পোখাই উঘালিবৰ কাৰণে আমাৰ চৰকাৰ প্ৰচেষ্টাত ব্ৰতী হৈছে আৰু তদন্ত সঠিকভাৱে আগবাঢ়িছে ক্ষিপ্ৰতাৰে আগবাঢ়িছে সেয়েহে কম সময়ৰ ভিতৰত আমি বহু অপৰাধীক আমি কৰায়ত্ব কৰিবলৈ আমাৰ আৰক্ষী সক্ষম হৈছে আৰু আৰক্ষীৰ তদন্তত আপোনালোকে সন্দেহ নকৰিব ৰিপুন বৰা ডাঙৰীয়া আপুনি এই কাৰণে সন্দেহ নকৰিব যে আপুনি তিহাৰ জেলৰ ভাত খাই অহা এগৰাকী ব্যক্তি আৰু অসম পুলিচে কেৱল এইটো ঘটনাই নহয় APSCয়ে নহয় যোৱা সময়ছোৱাত বহু দুৰ্নীতিৰ ঘটনা সঠিক দিশত তদন্ত সামৰিছে আৰু ন্যায় প্ৰদান কৰিবলৈ সক্ষম হৈছে আপোনালোকৰ এনে কাৰ্যই অসম আৰক্ষীৰ কেতিয়াও মনোবল হ্ৰাস কৰিব নোৱাৰে আৰু এটা কথা আমাৰ সন্দেহ হৈছে যে 2001 চনৰ পৰা 2016 চনলৈকে কংগ্ৰেছৰ আমোলত চাকৰিৰ যি মুকলি বেহা তদানীন্তন মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি মোৰ তেওঁৰ নাম ক'বলৈ মন নাছিল কাৰণ তেখেত অসুস্থ হৈ আছে তথাপিতো ক'ব লাগিব যে তেখেতে ৰাজহুৱাকৈ সংবাদ মাধ্যমৰ আগত কৈছিল যে হয় আমি দুৰ্নীতি কৰিছোঁ কামো কৰিছোঁ তেওঁলোকৰ মুৰব্বীৰ চৰকাৰৰ মুৰব্বীৰ এনেকুৱা এটা লজ্জাহীন এটা বক্তব্য আছিল গতিকে সেই দলৰ সভাপতিয়ে এনে কথা কোৱা কেতিয়াও সমীচীন নহয় আমি দেখিছিলোঁ সেই সময়ত চাকৰিৰ যি মুকলি বেহা মেলিছিল আমাৰ এতিয়া সন্দেহ হৈছে যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শাসনৰ গাদীত বহিয়েই সেই দুষ্কৃতিকাৰীসকলৰ বাবে কঠোৰ ব্যৱস্থা ল'লে তেওঁলোকৰ এচাম নিষ্ক্ৰিয় হৈ পৰিলে কিন্তু এতিয়া নিৰ্বাচন সন্মুখত আমাৰ সন্দেহ হৈছে যে কংগ্ৰেছৰ দিনত অটপালি চলোৱা সেই দুষ্কৃতিকাৰীসকলে হয়তো চৰকাৰখনক অস্থিৰ বা আমাৰ এই নিকাপ যি ভাৱমূৰ্তি ম্লান কৰিবৰ কাৰণে ষড়যন্ত্ৰত লিপ্ত হৈছে যাতে নিৰ্বাচনৰ সময়ত আমাৰ দল আৰু চৰকাৰ হলঠেকত পৰে গতিকে এটা কথা নিশ্চিত থাকক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে কঠোৰতম ব্যৱস্থা লোৱা হ'ব কোনো হাৰি যাব নোৱাৰিব ৰৌ বৰালি পুঠি খলিহনা কিয় তিমি মাছৰ যদিও খবৰ আছে তথ্য সহকাৰে আপোনালোকে দিয়ক আৰু এই ক্ষেত্ৰত ইতিমধ্যে আমাৰ দলেও আমাৰ নীতিক প্ৰতিষ্ঠা কৰিছে ইতিমধ্যে দলৰ সভাপতি মাননীয় ৰঞ্জিত কুমাৰ দাসে কেইবাদিনৰ পূৰ্বেও কৈছিল পুনৰ দোহাৰিছিল যে ইয়াত যদি জড়িত থকা ভাৰতীয় জনতা পাৰ্টি কোনোবা জড়িত থকাৰ প্ৰমাণ পোৱা যায় তেতিয়াহ'লে নিশ্চিত ৰূপত দলে ব্যৱস্থা ল'ব আৰু সেই কথা হাৰুগত কৰি যোৱা ৰাতি গ্ৰেপ্তাৰ হোৱা এগৰাকী অভিযুক্ত দিবন ডেকাক ইতিমধ্যে দলে প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰিছে ধন্যবাদ জনসংযোগৰ কেলেংকাৰীৰ কথাও ওলাই আছে য'ত দিবন ডেকাৰ পত্নীও চাকৰি লাভ কৰিছিল কোৱা হৈছে যে চকাল দাদাৰ 1.5 বছৰীয়া আমি আহ্বান জনাইছোঁ তথ্য সহকাৰে সকলো অভিযোগ আমাৰ চৰকাৰৰ কেইবাটাও তদন্তকাৰী সংস্থা আছে সংস্থাসমূহত তথ্য সহকাৰে তেওঁলোকে এই তথ্যসমূহ যোগান ধৰক কেৱল অভিযোগ কৰিলেই নহ'ব অভিযোগৰ ভিত্তিত তেওঁলোকে তথ্য সহকাৰে অভিযোগ দাখিল কৰক নিশ্চিত ৰূপত এইখন চৰকাৰে সেই বিষয়টোৰ ওপৰত সঠিক দিশত তদন্ত কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে তদন্তৰ প্ৰতিবেদন বিচাৰিছিল কিন্তু তদন্তৰ নিৰ্দেশ দিয়া হৈছিল প্ৰতিবেদন কিন্তু আজিলৈকে একো নোলালে চাওক তদন্তৰ প্ৰতিবেদন আপুনি কোনটো চাকৰিৰ ক্ষেত্ৰত কৈছে আমি নাজানিম কিন্তু প্ৰথমতে যিখিনি আপোনালোকৰ সতীৰ্থ বহু সাংবাদিকেও DIPRত জনসংযোগত চাকৰি পাইছে গতিকে সেই চাকৰিটো যিগৰাকীয়ে সেই সময়ত নিযুক্ত হৈছিল সকলোৱে কয় যে অত্যন্ত নিকাভাৱে সম্পন্ন হৈছিল আৰু তো নাই চাগে ন